মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মন্ত্ৰীসভাত যেনেকৈ চাহ জনজাতিসকল বিতাড়িত হৈছে, যেনেকৈ বঙালী হিন্দু মানুহ ডাঙৰীয়াসকল বিতাড়িত হৈছে, সকলোতকৈ আজি মনটো বেয়া জনজাতি লোকসকলৰ। মই অকপতে স্বীকাৰ কৰিছোঁ যে যোৱা নিৰ্বাচনত বিধানসভাত অসমৰ ৰাইজে কংগ্ৰেছ আৰু তেওঁলোকৰ এলায়েন্সক 51খন সিটত জিকালে, কিন্তু আমি আৰু 13খন সিটত পালে আমি চৰকাৰ কৰিব পাৰিলোহেঁতেন, আমাক নকৰিলে। কিন্তু অসমৰ ৰাইজে বিজেপিক এজন জনজাতিৰ মুখ দেখি পেলাই ভোট দিছিলে। সকলোৱে ভাবিছিল সেই জনজাতিজনেই মুখ্যমন্ত্ৰী হ'ব। সেই সময়ত ক'তো আপোনালোকৰ মুখ্যমন্ত্ৰী প্ৰজেক্ট হিমন্ত বিশ্ব শৰ্মাক কৰা নাছিলে। নিৰ্বাচন জিকাৰ পিছত বিভিন্ন চল চাতুৰিৰে যিদৰে এজন জনজাতি লোকক বিতাড়িত কৰি তেওঁ মুখ্যমন্ত্ৰী আসনত বহিলে, সামগ্ৰিকভাৱে জনজাতি লোকসকলে এই কথাটো মনটো ভাল পোৱা নাই। এই কথাটো আমাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মাই গম পাইছে। জনজাতি বিৰোধী হিমন্ত বিশ্ব শৰ্মা, সেইকাৰণে তেওঁ আজি মুখ্যমন্ত্ৰী পদৰ পৰা যে তেওঁক জনজাতি লোকজনক আঁতৰাই তেওঁ যে জোৰকৈ ইয়াত বহিলে, এই কথাটো জনজাতি লোকসকলে এই যে 26 চনত তেওঁলোকৰ মনৰ কথাটো ব্যক্ত কৰিব ভোটৰ যোগেদি, সেই কথাটো তেওঁ গম পাইছে। আৰু সেইকাৰণেই চাহ জনজাতিসকলৰ প্ৰতি বিশ্বাস নাই। সেইকাৰণে আমাৰ উজনি অসমৰ যিকেইটা চিট আছিলে সেইকেইটা তেওঁলোকে হাৰিব বুলি ভাবি লৈছে। তিনিচুকীয়াত হাৰিব, ডিব্ৰুগড়ত হাৰিব, শিৱসাগৰত ইতিমধ্যে হাৰিলে, ধেমাজিত হাৰিব, লখিমপুৰত হাৰিব, গোলাঘাটততো ইতিমধ্যে হাৰিছেই। গতিকে এই কথাবিলাক গম পায়েই এতিয়া তেওঁ সেই মিয়াৰ মানুহৰ যিকেইটা চিট, সেই চিটকেইটাৰ কথা কৈছে। তেওঁ মুঠৰ ওপৰত এজন জনজাতি বিৰোধী, এজন আপোনাৰ টি গাৰ্ডেনৰ বিৰোধী, এজন ভাষিক সংখ্যালঘু বিৰোধী, আৰু তেওঁ সামগ্ৰিকভাৱে গোটেই আমাৰ দুখীয়া মানুহখিনিৰ আপোনাৰ বিৰোধী। সেই কথাখিনিকে আপোনালোকৰ যোগেদি কৈছোঁ। এই মানুহৰ মনৰ কথাখিনি গম পায়ে এতিয়া তেওঁ বদৰুদ্দিন আজমলৰ বুকুচাত উঠি ইমান দিন পাৰ হৈ যাব কৈছিলে। এতিয়া বদৰুদ্দিন আজমলক ৰাইজে এটা শিক্ষা দিয়াৰ পাছত সামগ্ৰিকভাৱে এতিয়া এই ধৰণৰ পন্থা অৱলম্বন কৰি বৈতৰণি পাৰ হ'ব খুজিছে।